চামগুৰিহাটৰ চাইলেনযুক্ত পথত পাটনৰচুক গাঁৱৰ সমীপত আজি বিয়লি এক পথ দুৰ্ঘটনা সংঘটিত হয়। ঘটনাৰ বিৱৰণী অনুযায়ী জামুগুৰি আৱাসিক কেন্দ্ৰৰ পৰা বালিচাং নিবাসী এহাল দম্পতীয়ে AS 325814 নম্বৰৰ এখন পালচাৰ মটৰচাইকেল লৈ ঘৰমুৱা হোৱাৰ অৱস্থাত বিশ্বনাথ চাৰিআলি অভিমুখী AS 12AJ 7558 নম্বৰৰ ছুইফট ডিজায়াৰ গাড়ীখনে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত স্বামী স্ত্ৰী দুয়ো পথৰ পৰা বহু দূৰৈত ছিটিকি পৰে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আহত দুয়োকে সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আৱাসিক স্কুলৰ পৰা বাইক এখন ওলাই আহিছে, আহি বাইপাছত উঠোতে পাতলৰচুক ক্ৰচিঙত ইয়াত তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখী গাড়ী এখনে ছুইফট ডিজায়াৰ এখনে এইখিনিতে খুন্দিয়াই দিলে ক্ৰচিঙত। আৰু বৰ্তমান দুইজনকে হস্পিটেললৈ পঠিওৱা হৈছে এম্বুলেন্সৰ জৰিয়তে। পুলিচ আহিছে বৰ্তমান। দুইজনৰ অৱস্থা সংকটজনক বুলি ক'ব পাৰি। তেজপুৰ দিশৰ পৰা বিশ্বনাথ চাৰিআলি দিশত আহি আছিলে আৰু এই পাতলৰচুক ক্ৰচিঙতে ইয়াতে আৱাসিক স্কুলখন ইফালে আছে। তাৰ পৰা আহি ইয়াতে একেটা জেগাতে এইখিনি জেগাতে বহুতকেইটা দুৰ্ঘটনা হৈ গৈছে। গৰু ছাগলীটো বহুতকেইটা মৰিছেই, এতিয়া মানুহৰ লগতো বহুতকেইটা দুৰ্ঘটনা হৈ গৈছে একেখিনিয়ে জেগা। অৱস্থাতে সংকটজনক। বৰ্তমান দুইজনৰ অৱস্থা দেখা মতেতো সংকটজনক। গাড়ীখন এখন ছুইফট ডিজায়াৰ যিখনে মাৰিছে আৰু টু হুইলাৰখন এখন বাজাজ পালচাৰ।